হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ পাটহাকুৰ বগাবৰুৱা গাঁৱত আৰু এই যি শিৱসাগৰ জিলাৰ পাটহাকুৰ বগাবৰুৱা গাঁও সেই বগাবৰুৱা গাঁৱত আজিও অৱহেলিত অনাদিত ৰূপত পৰি ৰৈছে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজাভেটি অতি অৱহেলিত অনাদিত ৰূপত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এই ৰজাভেটি মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো কিদৰে আচলতে অৱহেলিত অনাদিত ৰূপত পৰি ৰৈছে এই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজাভেটি আচলতে হাবি জংঘলেৰে ভৰি পৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত এই ৰজাভেটি মই সতীৰ্থক আগুৱাই যাবলৈ অনুৰোধ কৰিছো ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো কিদৰে আচলতে অৱহেলিত অনাদিত ৰূপত পৰি ৰৈছে এই ৰজাভেটি আৰু এটা কথা ক'ব লাগিব প্ৰত্নতত্ত্ব আৰু পুৰাতত্ত্ব বিভাগৰ হেমাহিৰ বাবেও এই অৱস্থা আজি এই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজাভেটি আমি কথা পাতিম ইয়াত আমাৰ এতিয়া আটাচুৰ বিষয় আছে আমি আটাচুৰ বিষয় কথা পাতিম স্বৰ্গদেউ যি চুহুংমুং দিহিঙীয়া ৰজাৰ যি ৰজাভেটি আজিও পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে হাবি জংঘলৰ গোটেই ভৰি পৰিছে যাৰ যি সময়ত আচলতে পুৰাতত্ত্ব বিভাগক প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰিব লাগিছিল আৰু আচলতে বগাবৰুৱা গাঁও ইয়ালৈ আচলতে পৰ্যটকৰ সোঁত বব লাগিছিল আজি কাৰোবাৰ অৱহেলাৰ বাবে আজি এই অৱস্থাত পৰিছে ৰজাভেটিটো কি ক'ব এই সন্দৰ্ভত আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰি থকা তৃতীয়খন এই ৰাজধানী বকতা আহোমসকলৰ তৃতীয় ৰাজধানী বকতা আৰু এই বকতাতে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই ৰাজত্ব কৰিছিল আৰু এই বকতাৰ পৰাই তেখেতে সমগ্ৰ সেই সময় ৰাজ্যখন তেখেতলোকে ইয়াৰ পৰা পৰিচালনা কৰিছিল আৰু তেখেতৰ এই যে আপোনাৰ স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ যিটো ৰজা ভেটি এই ভেটিটো বৰ্তমান কি অৱস্থাত আছে এই কথাখিনি আপোনাক ইতিমধ্যে গম পাইছে বুজিছে আমি বিভিন্নবাৰ আমি সদৌ টাইম ছাত্ৰ সন্থা পাঠক আঞ্চলিক সমিতিয়ে এই কথাবিলাক আচলতে এই কথাবিলাক আমি সেই সময় আমাৰ থাউৰা বিধানসভা সমষ্টি আছিল বৰ্তমান এইটো ডিমৌ বিধানসভা সমষ্টি আৰু ডিমৌ বিধানসভা সমষ্টি সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি লিখিতভাৱে হওক বা মৌখিকভাৱে গোটেই কথাবিলাক জনাইছোঁ তেখেতে আমি জনাইছোঁ যে তেখেতক আমি স্পষ্টভাৱে কৈছোঁ যে আপুনি অন্ততঃ স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰজাভেটিটো আপুনি বেদখলমুক্ত কৰক সৌন্দৰ্যবৰ্ধন কৰক আৰু বিজ্ঞানসন্মত ব্যৱস্থা এই ব্যৱস্থা কেনেদৰে এইটো সংৰক্ষণ কৰিব পাৰি আৰু কেনেদৰে কি কৰিব পাৰি এই কথাবিলাক আপোনালোকৰ যিহেতু চৰকাৰী যি বিভাগ আছে ডাইৰেক্টৰ অফ আৰ্কিঅলজিকেল ছাৰ্ভে ইণ্ডিয়া তেওঁলোকে ডাঙৰ ডাঙৰ বিভাগ আছে এই বিভাগকেইটা যাতে এই বস্তুটো সংৰক্ষণ কৰক আমি কৈছোঁ ইয়াৰ পাছতে আমি তেতিয়া বেদখলৰ কথা যেতিয়া এই স্বৰ্গদেউ চুহুংমুং ৰজাভেটিত যেতিয়া বেদখলৰ প্ৰসংগ যেতিয়া আহিলে সেই সময়তে আমি দেখিছোঁ যে আমাৰ স্থানীয় আমাৰ যিহেতু এই পাটহাকুৰ এই বগাবৰুৱা গাঁও আমি শিৱসাগৰ চৰাইদেউ জিলা মানে সীমাকাষৰীয়া অঞ্চল আমি দুটা সমষ্টি আমি যদি চাওঁ মানুহখিনি আছে আমি ডিমৌ সমষ্টি আৰু মাহমৰা সমষ্টি সেইমতে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়া ৰাজহ মন্ত্ৰী আছিল আৰু ৰাজহ মন্ত্ৰী ডাঙৰীয়াকো আমি লিখিতভাৱে আমি মৌখিকভাৱে এই কথাবিলাক কৈছিলোঁ যাতে এই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাভেটি যি বেদখল হৈ আছে এই বেদখলটো কেনেদৰে মুক্ত কৰিব পাৰি এই ৰাজহ মন্ত্ৰী ডাঙৰীয়াক আমি বিভিন্নবাৰ জনাই অহা স্বত্বেও আজি কোপতি তেওঁলোকে কোনো ধৰণৰ এয়া সংৰক্ষণ সভাবৰ্ধন আৰু বেদখল মুক্ত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে এই বকতাতে ঐতিহাসিক বহুতবিলাক সমল আছে আপুনি যদি চাই বকতাতে আপোনাৰ তৃতীয়খন যিটো ৰাজধানী বকতাতে নাঙল লোৱা পথাৰ আছে নাঙল লোৱা পুখুৰী আছে আপোনাৰ শ ধোৱা পুখুৰী বা বিভিন্ন ধৰণৰ আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰা বিভিন্ন ধৰণৰ আপোনাৰ চিহ্নতা পুখুৰী বা বিভিন্ন ধৰণৰ দেওশাল আমাৰ ইয়াতে আছে আমি বিভিন্নভাৱে কৈছোঁ যে এই অঞ্চলটো বকতাৰ এই অঞ্চলটো বিশেষকৈ মহন দেওনাই বাইলুং এইসকলৰ বসতিস্থল আৰু তেওঁলোকে অন্ততঃ চৰকাৰক
চৰকাৰক এই স্বৰ্গদেউ চুংমুং দিহিঙীয়া ৰজা ভেটিটো সংৰক্ষণ সমাৱৰ্তন বেদখলমুক্ত তথা বকতাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা গোটেই সম্পদবিলাকৰ উদ্ধাৰৰ ক্ষেত্ৰত সহযোগ কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ বুৰঞ্জী ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ সহায় কৰিব বুলি আমি পূৰ্বতে আমি প্ৰকাশ কৰিছোঁ যদিও আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ কথা স্পষ্টৰে আমি সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি আগতেও কৈছোঁ যে আপুনি পূৰ্বতে তেখেতে এই সমষ্টিৰ আগততে বিধায়ক হৈছিল এতিয়াও হৈছে তেখেতে 3টা টাৰ্মৰ চাগে বিধায়ক হৈছে আমি তেখেতক কৈছোঁ যাতে এই অন্তত আপুনি সদিচ্ছা দেখাওক জনগোষ্ঠীটোৰ কেৱল মাত্ৰ সুসন্তান বুলি বিধায়ক হলে নহব আপুনি জনগোষ্ঠী যদি প্ৰকৃতাৰ্থত আপুনি সঁচাকৈ এজন সুসন্তান নিশ্চিতভাৱে এই বকতাৰ এই সম্পদবিলাকৰ যে পূৰ্বপুৰুষৰ যিবিলাক সম্পদ এই সম্পদবিলাকৰ আপুনি সংৰক্ষণ সমাৱৰ্তন বেদখল মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ৰাইজে যে পাঠাকু বগাবৰুৱা বকতা ৰাইজে যিদৰে অনুৰোধ কৰি আছে এই কথা এই সম্পদ আজি সংৰক্ষণ কৰিবৰ কাৰণে তেওঁক শেষবাৰ কৈছোঁ যে এই অনুৰোধটো যাতে ক্ষোভলৈ ৰূপান্তৰিত হ'বলৈ আপুনি নিদিব আপুনি অন্তত এই সম্পদৰ যে সংৰক্ষণ সমাৱৰ্তন বেদখল মুক্ত কৰিবৰ কাৰণে আপুনি অনুৰোধ জনাইছোঁ আৰু যোগেন যিহেতু মন্ত্ৰী কাষৰীয়া যিটো সমষ্টি মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে তেখেতৰ নৈতিকতা আছে বুলি আমি অনুভৱ কৰোঁ যে তেখেতৰ নৈতিকতা যে তেখেতৰ প্ৰাথমিক নৈতিক দায়িত্ব থাকিব যে অঞ্চলটো এই পৰিয়াল যিটো পৰিয়ালৰ ৰজা ভেটি কাষতে যিটো পৰিয়াল বসবাস কৰে তেওঁলোকৰ সংস্থাপনৰ পাছত তেখেতৰ বিভিন্ন বেলেগ এটা ঠাইত সংস্থাপনৰ পাছত তেওঁক যাতে এই ৰজা ভেটিৰ সংৰক্ষণ সমাৱৰ্তন বেদখল মুক্ত কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা বোলে পুৰাতত্ব যি বিভাগ পতন্ত বিভাগ তেওঁলোকৰ অৱহেলাৰ বাবে আজি চূড়ান্ত অৱহেলা বুলি ক'ব লাগিব এই মুহূৰ্তত আমি দেখিছে আমি আগতেও আমি কৈছোঁ ডাইৰেক্টৰ আৰ্কলজি আহিছে তেওঁলোকে আমি আৰ্কলজিকেল ছাৰ্ভে ইণ্ডিয়া তেওঁলোকৰ বিষয়ভাৱে আমি অহা দেখিছোঁ তেখেতলোকক আমি তেখেতলোকে আহে কেৱল মাত্ৰ সেই ইটা চবা উলিয়াই তেখেত যায়গৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে স্থানীয় বিধায়কসকলৰ পৃষ্ঠপোষকতাত আপোনালোকে যাতে এই কামবোৰ কৰিবলৈ আৰম্ভ কৰক কেৱল মাত্ৰ আপোনালোকে মুখ্য সম্পদবিলাকৰ আপোনালোকে চোৱা চিতা কৰিলে নহয় আমি ভাবিছোঁ যে বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা যিবিলাক ঐতিহাসিক সমল আছে এই সমলবিলাকৰ আপোনালোকে যিহেতু আপোনালোকৰ এটা বিভাগ আপোনালোকৰ সেইটো কামেই আপোনালোকৰ এই যাতে বিভিন্ন প্ৰান্তত সিঁচৰি হৈ থকা এই সমলবিলাকৰ আপোনাৰ সংৰক্ষণ সমাৱৰ্তন বেদখল মুক্ত বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণ কৰক আমি আপোনালোকৰ সদৌ টাইম ছাত্ৰলৈ সহায় সহযোগ আপোনাক কৰিম কিন্তু যদি আমাৰ বাৰম্বাৰ যিটো অনুৰোধ এই বাৰম্বাৰ অনুৰোধক যদি বাৰে প্ৰতি আপোনাৰ উপেক্ষা কৰি থাকে তেন্তে নিশ্চিতভাৱে এই ৰাইজে এদিন ক্ষোভিত হ'ব আৰু ক্ষোভিত হৈ যোৱাৰ লগে লগে হয়তো সময়ে বেলেগ এটা পৰ্যায়ত ৰূপান্তৰিত কৰিব পাৰে হয় এটা ক'ব লাগিব আটাচু ফালৰ পৰা সদৌ টাইম ছাত্ৰ ফালৰ পৰা যি বিধায়ক সুশান্ত বৰগোহাঁই আৰু মন্ত্ৰী যোগেন মোহনক তেওঁলোকে আবেদন নিবেদন কৰিছিল এই ৰজা ভেটি সংৰক্ষণ সন্দৰ্ভত কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এজনো ব্যক্তিয়ে আৰু এটা ক'ব লাগিব যি ৰাজ্যৰ ব্যাগুণ বিভাগ পুৰাতত্ব আৰু প্ৰত্নতত্ব বিভাগ তেওঁলোকৰ হেমাহিৰ বাবে আজি এইদৰে এতিয়া জহিক হৈ গৈছে এই স্বৰ্গদেউ চুংমুং দিহিঙীয়া ৰজা ভেটি আমি হঠাৎ এটা বিশেষ বস্তু দেখাবলৈ কৈছোঁ এডোখৰ ইটা আচলতে ৰজাদিনীয়া এডোখৰ ইটা বুলি ক'ব লাগিব এই যি ভেটি সেই ভেটিত এতিয়াও এইদৰে পৰিত্যক্ত অৱস্থাত পৰি আছে যদিহে এইসমূহ প্ৰত্নতত্ব বিভাগ হওক বা নাইবা পুৰাতত্ব বিভাগে তেওঁলোকে সংৰক্ষণ কৰে তেন্তে হয়তো এই যি বকতাৰ যি পাঠাকুৰ অঞ্চলৰ আচলতে ইয়ালৈ পৰ্যটকৰ সোঁত বব বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু এইদৰে এতিয়া দেখা গৈছে অনাদত্ত অৱহেলিত ৰূপত জহিক হৈ গৈছে স্বৰ্গদেউ চুংমুং দিহিঙীয়া ৰজা ভেটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ